स्कूटी किनता के लिए या टीवीएस डीलर से तो 12 दिसंबर 2023 में किनता के लिए 12 तारीख तो तार पीछे बात होलो कि या आइली पैसा दिली डाउन पेमेंट दिली 50,000 49 दिली तो बुक बनाबार या ऑनलाइन या करबार पैसा लागबे बोले तो 1000 ओटा दिली तार पीछे बात होलो कि या 2 हफ्ता की 3 हफ्ता पीछे आसे के पूरा पैसा क्लियर दे दिली तार पीछे उतना दिन फोन ना आइलो तार पीछे फोन आसते कि 1 साल 1.5 साल पीछे फोन आइलो तार पीछे बोलছে पैसा से दे नहीं कि बोलছে पैसा तो कहाँ दे दे यहाँ दे থাকলো इधर मैनेजर तक दे থাকলি 3 जन থাকলো একটা छोकड़ी भी থাকলো এখন বলছে पैसा नहीं देची तो एक दिन एक सार आइलो यहाँ आइली तार पीछे बोलली कि हाँ मुझे जानची पैसाटा लेके भागलो हंदर भी नुकसान हो ऐसा बोलो तो तार पीछे मुझे हाँ कोनो एक दीबी या सेटलमेंट करा तो मुझे या 20,000 एक दीबी बोलो तो तार वहाँ से भी कमाए के बोलली तार पीछे 20 ये 2टा रकम इंस्टॉलमेंट दी 20,000 दी बोलो तार पीछे कौन 2टा एक रकम दी बोल था तार पीछे एक दिली तार पीछे फोन कर ली तो है ना के बातचीत करना की तार पीछे आरेक दिली तार पीछे भी बोलते बातचीत है ना के तार पीछे कौन 3टा हो गलो टोटल 10,000 कितना हो गलो 3,070 टाका करके इंस्टॉलमेंट दी ऊपर से आगे दिया पैसाटा भी गेलो अकाउंट भी दीते आज ऊपर से आरो बोलते 20टा इंस्टॉलमेंट दीबार আছে बोले फास्ट पूरा पैसा दे सकते हाँ 6 या 3 हफ्ता डायरेक्ट एक बार महीना मैंने इंस्टॉलमेंट दीबार महीना आइलो और डायरेक्ट बार नया आसते आगे 10 दिन नो कितना दिन 15 दिन थकल और डायरेक्ट सब पैसा दे दी तार पीछे बोलो तोर क्लियर हो गलो बोलो तो तार पीछे कागज कोनो ना अपना हाथ दिছিল কিয় রিসিভ নিদিলা আমি এটো রিসিভ দিব নোৱাৰো ফাইনেন্সৰ পইচা হয় পৰাগ চেত্ৰীৰ লগত কাষ্টমাৰে নিজে কথা পাতিছে পাতাৰ পিছত এই মিনটুক ফোন কৰিলে কৰাৰ পিছত কৈছে যে পইচাটো ইয়াত দিব কাৰণে তেতিয়া আমি পইচা ইয়াত লৈ পৰাগ চেত্ৰী অলপ পিছত আহিলে আমি দি দিলোঁ দিয়াৰ পিছত কাষ্টমাৰক এটা স্লিপ দি দিলে লিখি ফাইনেন্সৰ আমি ৰিসিভ দিব নোৱাৰো নাই আমি নাই দিয়া অভিযোগকারী অভিযোগ দিছে আপনি নিজে গন্তি কৰিছে আমি অকলে গন্তি নাই কৰা আমি 3জন আছিলো 3জনে গন্তি কৰি দি দিলোঁ যি নহওক আপোনাৰ এটা দায়িত্ব আছে ডিলাৰখনৰ গতিকে আপুনি মালিক হয় বুলি আমি ধৰি লৈছোঁ আপুনি গন্তি কৰিছে পইচাটো হয় নাই আমি 3জনেই গন্তি কৰিছোঁ পুৰা পইচা আমি অকলে গন্তি নাই কৰা খুচৰা পইচা দিছিলে 3জনে গন্তি কৰি তাৰপিছত পৰাগ চেত্ৰী আহিছে তাৰপিছত দি দিয়া স্কুটিখনৰ দাম কিমান আছিলে তেতিয়া আপোনাৰ স্পটটো চাব লাগিব যে কিমান দাম আছিলে এতিয়াতো দাম বাঢ়িছে ন সেইটো কিমান হ'ব তেতিয়া আপোনাৰ 1 স্পট আছিলে ন 1,19,19 মান হ'ব আপোনাৰ কিমান টকা দি দিছে এতিয়া লোৱাৰ সময় সেইদিনাখন এই কিমান টকা আছে মই এইটো টোটেল ক'ব নোৱাৰোঁ খালি গন্তি কৰি দিলোঁ গন্তি কৰোঁতে কিমান পাইছিলে মই যেনেকুৱা 20,000 বা 25,000 এনেকুৱা পাইছোঁ 3জনেই গন্তি কৰিছোঁ পুরা টাকা মোড়াতো নাই দিয়া কিন্তু অতি পৰিতাপৰ বিষয় যেহেতু এই ব্লক তিনিআলি সমীপত যি টিভিএছ ডিলাৰ আছে তাত আমাৰ মানে জনগোষ্ঠীৰ নিপীড় খাটি খোৱা এজন ল'ৰা ইয়াৰ পৰা স্কুটি ক্ৰয় কৰিছিলে আজি মানে তেখেতে ইনষ্টলমেণ্ট আদায় দিয়াৰ পাছতো তেওঁক বেংক মেনেজাৰে বা বেংকৰ কৰ্তৃপক্ষৰ হৈ মানে ইয়াত মানে এটা দুষ্ট চক্ৰই মানে তাৰ পৰা এই ইনষ্টলমেণ্ট আদায় কৰিবৰ পৰা যি পৰিকল্পনা ৰচিছে তাক কিন্তু আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা জনাইছোঁ কিন্তু এই বিষয়লৈ যদি টিভিএছ ডিলাৰৰ কৰ্তৃপক্ষ আৰু বেংকৰ মাজত যদি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত নাহি এই সমস্যা যদি সমাধান নহয় আমি টিভিএছ ডিলাৰ আৰু এই বেংকৰ কৰ্তৃপক্ষৰ ওপৰত আমি বিহিত ব্যৱস্থা কৰিম আৰু কেছ ৰুজু কৰিবলৈ আমি বাধ্য হ'ম।